তামোল এখন খাই লৈছোঁ মই। জব কাৰ্ডৰ কাম যাব লাগে। কটায়ো কটাই ইমান হেকা নহয়। হাবি ধুৰিবগৈ লাগিব দে। মামা আহিব যে। মামা তামোল এডোখৰকৈ খাই ল'ম কৈছোঁ মই কামত ওলাইছোঁ। আজিকালি যিহে জোখ হ'ল তামোল খাবলৈ ভয় লগা হৈছে। এটা তামোলৰ 7 টকা হ'ল। পাণ এখিলা 2 টকা হ'ল। মানুহেনো বাৰু তামোল খাব পাৰেনে বাৰু? আৰু এটা কথা হৈছে নহয়, মানে দাম হ'বই। মানুহবিলাকে কোমলীয়াতে তামোলবিলাক বিকি দিছে 1 টকা 2 টকাৰ কাৰণে। ইমান অকৰা মানুহ থাকেনে বাৰু? তামোলবিলাক বুঢ়া কৰি কিনে পুতিলে 400-500, এতিয়া 550 টকা পোণ হৈ আছে তামোলৰ। তাকে মানুহে সেইখিনি সময়লৈকে থ'বলৈ তাহাঁতৰ ধৈৰ্যই নাথাকে নহয়। যদি সেইখিনি ধুনীয়াকৈ পকা সময়ত পুতি থয় তেতিয়াহ'লে কিমান টকা পোৱা যায় চাওকচোন। এতিয়া এটা তামোলত 7 টকা, পাণ এখিলা 2 টকা। কিমান কষ্ট হৈছে খাবলৈ। খোৱা মানুহ এতিয়া নোখোৱাকৈও থাকিব নোৱাৰি নহয়। মইতো ৰাতি 12টা বজাতো তামোল খাওঁ। ভাতকেইটা নহ'লে নাই, তামোলটো লাগিবই আৰু। তামোলটো নহ'লে ভাল নালাগে খাই। আৰু ইমান টান কৰককৈ হৈছে। লোকেলটো নহয় নহয়, কাছাৰী তামোলটোহে পাইছোঁ আৰু খাবলৈ। এতিয়া জব কাৰ্ডত যাম, তাৰপৰা এখন খাই কিনে সময়টো পঠিয়াম। টেঙৰ মানুহ টেঙৰ কথা, নিজে কিনি খাবলৈ ইমান পইচা নাই ন। সেইকাৰণে তাৰপৰা এখন দেচোন বাৰু তামোল এখন। ঐ বাইদেউচোন তামোল এখন কাইলৈ আনিলে দুপু দিম বুলি গৈ ঠগি বাপেকে খাই থৈহি মাজি। ঠগি নেখালে উপায় নাই, তামোলৰ দাম হৈছে যে। কিনো কৰিম মই, মন খুচি দোকানটো এতিয়া এমাহে হ'ল বন্ধ হোৱা। তাতে আকৌ জব কাৰ্ডৰ কাম চলি গ'ল। জব কাৰ্ডৰ কামৰ কাৰণে এতিয়া আকৌ 1 মাহ দোকান বন্ধ। তাতে ঘৰতো যাবলগীয়া হৈছে। ঘৰত যাবলৈ এতিয়া পইচা মিলাব পাৰোঁ না নোৱাৰোঁ। যদি মিলাব পাৰোঁ যাম আৰু। কি হয় কি নহয় চাই লৈছোঁ। দেওবাৰে আকৌ মামা আহিব ন। মামা আহিবৰ কাৰণে আমাক জব কাৰ্ডৰ কাম লগাই আছে, ৰাস্তাবিলাক চফা কৰাইছে। দেওবাৰ দিনা যাম বুলি ভাবিছিলোঁ ঘৰলৈ। এতিয়া মামা আহিব, এতিয়া ঘৰলৈ দেওবাৰে নোৱাৰিম বাৰু যাবলৈ। সোমবাৰ মানে যাম চাগে। ভিডিঅ' এটা বনাব নোৱাৰা জঙাটো আহি পটককৈ ওলাই দিছে নহয়, লাজে লাগে। পটককৈ মানুহ এটা ওলাই দিয়ে সেইটো খঙে উঠে।